কৰ্মচাৰী আৰু পেঞ্চনাৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটি PF পেঞ্চন ন্যূনতম ৩০০০ কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডব্যই এখন অধ্যক্ষতাত এখন মিটিং হৈছিলে আৰু যি কেন্দ্ৰীয় মহাসংঘৰ বৈঠক হৈছিল তাত এই কথাটো বিস্তৃতভাৱে আলোচনা হৈছে। যিসকল PFৰ পেঞ্চন পায়, আগতে ১০০০ টকা পেঞ্চন আছিল ন্যূনতম, আৰু এতিয়া তাক ৩০০০ টকালৈ ন্যূনতম পেঞ্চন বৃদ্ধি কৰা হৈছে। গতিকে পেঞ্চনাৰসকলৰ ক্ষেত্ৰত অত্যন্ত এটা ভাল খবৰ বুলি ক'ব লাগিব। তথাপিতো মূল্যবৃদ্ধিৰ যি দিন, সেই সময়ত ৩০০০ টকা ন্যূনতম পেঞ্চনো যথেষ্ট কম বুলিয়েই ক'ব লাগিব। তথাপিতো পূৰ্বতে যি ন্যূনতম PF পেঞ্চন ১০০০ টকা আছিল, তাক বৃদ্ধি কৰি ৩০০০ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু বৈঠকত ন্যূনতম পেঞ্চনৰ ওপৰত আলোচনা হোৱাৰ লগতে আয়ুষ্মান চিকিৎসা লাভৰ ওপৰতো আলোচনা হৈছিল। আৰু এই বিষয়ে কোৱা হৈছে যে ন্যূনতম পেঞ্চন ৩০০০ টকা কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। আৰু ১১ বছৰৰ আগতে অৰ্থাৎ ২০১৪ চনত ন্যূনতম পেঞ্চন PF পেঞ্চন ১০০০ টকা কৰিছিল, আৰু এতিয়া ২০২৫ চনত তাক ন্যূনতম পেঞ্চন ৩০০০ টকালৈ বৃদ্ধি কৰা হৈছে। আৰু চৰকাৰে এই পেঞ্চন, যিহেতু অষ্টম দৰমহা আয়োগৰ গঠন হৈছে আৰু বিভিন্ন ধৰণৰ পৰামৰ্শদাতা কমিটিসমূহৰ লগতো আলোচনা হৈছে, আৰু পেঞ্চনাৰসকলৰ কল্যাণৰ কাৰণেও চিন্তা চৰ্চা চলিছে। আৰু তাৰে এক অংশ হিচাপে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মহোদয় মনসুখ মাণ্ডব্যৰ অধ্যক্ষতাত দিল্লীত যি মহাসংঘৰ বৈঠক হৈছিল, তাত এই কথাটো বিস্তৃতভাৱে আলোচনা হৈছিল। আৰু কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ চিকিৎসাৰ ক্ষেত্ৰতো এটা সিদ্ধান্ত উপনীত হৈছে। গতিকে পেঞ্চনাৰসকলৰ কাৰণে ই এটা অত্যন্ত ভাল খবৰ হিচাপে বিবেচিত হৈছে। আৰু ইতিমধ্যে কৰ্মচাৰীসকলৰো যি অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব বা অন্যান্য ধৰণৰ যি দাবী আছিল NCJCM-ৰ, সেই সম্পৰ্কতো আলোচনা হৈছে। এতিয়া আহিছোঁ আমি অন্য এটা খবৰলৈ, যিটো অসম চৰকাৰৰ ক্ষেত্ৰত যে ৰাজ্যত পুনৰ প্ৰৱৰ্তন নহ'ব OPS। NPS-ৰ বিকল্প হিচাপে UPS ৰূপায়ণৰ বিষয়টো পৰীক্ষা কৰি আছে বিত্ত বিভাগে। সংকল্প প্ৰস্তাৱৰ ওপৰত ভোটদানৰ দাবীত আগৰকুজৰি দিনটোৰ বাবে নিলম্বিত বিধায়ক অখিল গগৈ। গতিকে ৰাজ্যিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী নহ'ব বুলি আজি সদনৰ মজিয়াত স্পষ্ট ঘোষণা কৰিছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱে। আৰু তেওঁ কয় যে ৰাজ্যত বিত্ত বিভাগৰ তৰফৰ পৰা নতুন পেঞ্চন আঁচনিৰ বিকল্প হিচাপে ইউনিফাইড পেঞ্চন আঁচনি ৰূপায়ণৰ দিশটো পৰীক্ষা কৰি আছে। আৰু নতুন পেঞ্চন আঁচনিৰ তুলনাত ইউনিফাইড পেঞ্চন আঁচনি যদি অধিক ফলপ্ৰসূ হয়, তেন্তে কৰ্মচাৰীসকলে সেই সুবিধা ল'ব পাৰিব। কিন্তু পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী নহ'ব বুলি তেওঁ কয়। উল্লেখ্য যে বিধায়ক অখিল গগৈয়ে তেওঁ এক যি প্ৰস্তাৱ আনিছিলে, সেই প্ৰস্তাৱৰ জৰিয়তে ৰাজ্যৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীক তেওঁলোকক পুৰণি পেঞ্চন প্ৰদান কৰাৰ কথা তেওঁ প্ৰস্তাৱটো আনিছিল। আৰু তাৰ উত্তৰ দিবলৈ গৈ বিভাগীয় মন্ত্ৰী মহোদয়ে এই কথাখিনি স্পষ্ট কৰি দিছে। গতিকে ৰাজ্যত পুনৰ প্ৰৱৰ্তন নহ'ব OPS। এই বিষয়ে আলোচনা কৰা হৈছিল। ধন্যবাদ।